ফাঁচীবজাৰত পাণবজাৰ ৰেল আৰক্ষীৰ যৌথ অভিযান আৰু ফাঁচীবজাৰৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ গেটত অভিযান ৰেল লাইনৰ দুই কাষে থকা সন্দেহযুক্ত লোকক উচ্ছেদ ড্ৰাগছ আৰু মদৰ ঘাটিলৈ পৰিণত ৰেল লাইনৰ দুই কাষ সন্দেহযুক্ত লোকে জুপুৰি সাজি চলাইছে অনৈতিক কাম-কাজ নিশা হলেই নাৰীদে ব্যৱসায় চলা বুলিও অভিযোগ উত্থাপন হৈছে অৱশ্যে এই অভিযোগ দীৰ্ঘদিনীয়া পলমক হলেও চকু পৰিছে আৰক্ষী প্ৰশাসনৰ আৰু শেহতীয়াকৈ সেই অঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান সন্দেহযুক্ত একাংশ লোকে সেই ঘাটিত ড্ৰাগছৰ বেহা চলোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে আৰু কেৱল সিমানেই নহয় নিশা হলেই নাৰীদে ব্যৱসায় চলা বুলিও অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত ৰেল লাইনৰ দুই কাষে থকা সন্দেহযুক্ত একাংশ জুপুৰিত একাংশ ঘৰত এইদৰে উচ্ছেদ চলাইছে অভিযান চলাইছে প্ৰশাসনে ফাঁচীবজাৰত পাণবজাৰ ৰেল আৰক্ষীৰ যৌথ অভিযান আৰু ফাঁচীবজাৰৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ গেটত অভিযান ৰেল লাইনৰ দুই কাষে থকা সন্দেহযুক্ত লোকক উচ্ছেদ ড্ৰাগছ আৰু মদৰ ঘাটিলৈ পৰিণত ৰেল লাইনৰ দুই কাষ সন্দেহযুক্ত লোকে জুপুৰি সাজি চলাইছে অনৈতিক কাম-কাজ নিশা হলেই নাৰীদে ব্যৱসায় চলা বুলিও অভিযোগ উত্থাপন হৈছে অৱশ্যে এই অভিযোগ দীৰ্ঘদিনীয়া পলমক হলেও চকু পৰিছে আৰক্ষী প্ৰশাসনৰ আৰু শেহতীয়াকৈ সেই অঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান সন্দেহযুক্ত একাংশ লোকে সেই ঘাটিত ড্ৰাগছৰ বেহা চলোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে আৰু কেৱল সিমানেই নহয় নিশা হলেই নাৰীদে ব্যৱসায় চলা বুলিও অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত ৰেল লাইনৰ দুই কাষে থকা সন্দেহযুক্ত একাংশ জুপুৰিত একাংশ ঘৰত এইদৰে উচ্ছেদ চলাইছে অভিযান চলাইছে প্ৰশাসনে ফাঁচীবজাৰত পাণবজাৰ ৰেল আৰক্ষীৰ যৌথ অভিযান আৰু ফাঁচীবজাৰৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ গেটত অভিযান ৰেল লাইনৰ দুই কাষে থকা সন্দেহযুক্ত লোকক উচ্ছেদ ড্ৰাগছ আৰু মদৰ ঘাটিলৈ পৰিণত ৰেল লাইনৰ দুই কাষ সন্দেহযুক্ত লোকে জুপুৰি সাজি চলাইছে অনৈতিক কাম-কাজ নিশা হলেই নাৰীদে ব্যৱসায় চলা বুলিও অভিযোগ উত্থাপন হৈছে অৱশ্যে এই অভিযোগ দীৰ্ঘদিনীয়া পলমক হলেও চকু পৰিছে আৰক্ষী প্ৰশাসনৰ আৰু শেহতীয়াকৈ সেই অঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান সন্দেহযুক্ত একাংশ লোকে সেই ঘাটিত ড্ৰাগছৰ বেহা চলোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে আৰু কেৱল সিমানেই নহয় নিশা হলেই নাৰীদে ব্যৱসায় চলা বুলিও অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত ৰেল লাইনৰ দুই কাষে থকা সন্দেহযুক্ত একাংশ জুপুৰিত একাংশ ঘৰত এইদৰে উচ্ছেদ চলাইছে অভিযান চলাইছে প্ৰশাসনে